বেষ্ট চিমেণ্ট প্ৰেজেন্স দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019 স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠানলৈ মই কুমুদ দাস। আজি আমি উপস্থিত আছোঁ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত সোণাপুৰ উন্নয়ন খণ্ডত আৰু সোণাপুৰত আজি বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি উপস্থিত হৈছে আৰু আগন্তুক লোকসভা নিৰ্বাচনত এইবাৰো সোণাপুৰবাসীৰ শ্লোগান কি হ'ব বেষ্ট লাগে এইবাৰ বুলি প্ৰতি বছৰে লোকসভা নিৰ্বাচনত বিভিন্নজনে কয়, কিন্তু এইবাৰ বেষ্ট লাগে নে নালাগে? বেষ্ট লাগে এইবাৰ বুলি আমি কৈছোঁ। দাদা মই আপোনাকে সুধিছোঁ, বেষ্ট লাগে বুলি আমি প্ৰত্যেকবাৰে কওঁ যে আমাৰ প্ৰতিনিধিজন আটাইতকৈ ভাল হওক, যোগ্য হওক, শ্ৰেষ্ঠ হওক। এইবাৰ লোকসভা নিৰ্বাচনত কেনেকুৱা প্ৰাৰ্থী জয় হোৱাটো বিচাৰিছে? देखो सबसे पहले बात है, ये तो हिंदी ते है ना मोर একো নাই, কৈ যাওক আপুনি। देखो सबसे पहले बात, हम किसी पार्टी को नहीं चाहता हूँ, हम उसकी प्रार्थी को चाहता हूँ। जो अच्छा काम करेगा उसको हम जरूर सेवा करूँगा। और लोग कहते हैं कि हम बीजेपी सरकार का हूँ, हमारे कोई सपोर्ट नहीं कर रहा। नहीं, हम पब्लिक है, जो रजा होगा उनका ही प्रजा होगा। ये बड़े लोगों का सोच विचार गलत है। अभी जैसे हमारा यहाँ जो भी होना था, जिस तरह से इन्होंने कह करके गए थे, ये तो हम लोग तो कुछ मिला ही नहीं। क्योंकि आज आप देख रहे हो इस सोनापुर में जो हमारा जनगोष्ठी और का लैंड है, हम ऑलरेडी इस धरती का पैदावार है, लेकिन आज हमको यहाँ के उजाड़ने के चाहते हैं सरकार। लेकिन उन्होंने प्रॉमिस किया था कि जात पात सबको हम सुरक्षा करेंगे, मगर देखने आ रहा है कि आज 10 किलोमीटर लेकर के वो कहता है कि ये लोग जो है 1.5 कट्ठा जमीन से ज़्यादा नहीं रह सकता है। हम 20 बीघा जमीन रह करके बच्चे पाल पुलन नहीं कर सक रहा है और बोल रहा 1.5 बीघा में यहाँ रहेगा। ये कहाँ से ये आ गया? 1950 का संविधान के मुताबिक हमारा जनगोष्ठी और का सुरक्षा करना चाहिए, परंतु देखने में जा रहा है ये लोग तो हम जनगोष्ठी को यहाँ से भगाने के चक्कर में है। जिस तरह आज गुवाहाटी में मिलिट्री कैंप बैठाया और शहर को बढ़ाया, ये नहीं कहता कि तुम लोग जाओ, ये रेस्पॉन्सिबिलिटी नहीं लेता है। जब हम 10 बीघा जमीन में जी नहीं पाता हूँ तो 1.5 बीघा जमीन में कैसे जिएंगे? ऑलरेडी हम खुद ब खुद हमको यहाँ से जाना पड़ेगा। और ये चाहता है कि गवर्नमेंट कि इन जनगोष्ठियों के किसी के पास जमीन ना रहे। बाद में आएगा मेजोरिटी मस्ट बी ग्रांटेड, तो हमारा आदमी यहाँ से उठ के चला जाएगा। फिर यहाँ का जो बेल ब्लॉक जो सुरक्षित था, जो 1950 में जो संविधान बनाया था, उसको तो आवाज ध्यान दे नहीं रहे हैं। तो हम इसीलिए कहता हूँ, हम पार्टी को किसी को नहीं कहता है। शराब का बोतल में सिर्फ लेवल का फर्क होता है, चाहे हुस्की पियो चाहे ब्रांडी पियो, काम तो वही करता है। খুব সুন্দৰ কথা কৈছে, বটল বেলেগ বেলেগ, লেভেল বেলেগ বেলেগ। দাদা মই আপোনাক সুধিছোঁ, কোনো দলৰ কথা তেখেতে কোৱা নাই, মাটিৰ অধিকাৰৰ কথা কৈছে। এইখিনি সময়ত সোণাপুৰত সেই বিষয়টোৱে বেছি অগ্ৰাধিকাৰ পাব নেকি, যে এইখন চৰকাৰে বিশেষ গুৰুত্ব নিদিলে ইয়াৰ জনগোষ্ঠীটোক, ইয়াৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলক? ধন্যবাদ। এনেকুৱা এজন ব্যক্তি আমাৰ ইয়াত নিৰ্বাচিত হওক, আমাৰ লোকসভালৈ প্ৰতি বছৰে হয়, প্ৰতি বছৰে বহুত প্ৰতিশ্ৰুতি দিয়ে সকলো দলৰ পৰা, কিন্তু কাৰ্যত তেওঁলোকে যিমানখিনি কয় সিমানখিনি কাৰ্যত ফুটি নুঠে। কিন্তু তথাপিতো মানুহ আমি আশাবাদী, আমি আশাত বন্দী হৈ থাকোঁ। আমি আগন্তুক নিৰ্বাচনত এনেকুৱা এজন প্ৰাৰ্থী বিচাৰিছোঁ, যিজন প্ৰাৰ্থীয়ে অসমীয়া জাতিক, জনগোষ্ঠীক, সকলো ধৰ্মাৱলম্বী লোকক মানে একত্ৰিত কৰি সকলোৰে সম উন্নয়ন কৰাৰ কাৰণে যদি চিন্তা কৰে, তেনেকুৱা ব্যক্তিক আমি বিচাৰিছোঁ। আৰু ইয়াত আন এটা বিশেষকৈ ক'ব গৈছোঁ যে এই বৃহত্তৰ জাতি জনগোষ্ঠীলৈ গঠিত হোৱা আমাৰ অসমীয়া জাতিক যাতে সুৰক্ষা দিব পাৰে সকলো ফালৰ পৰা, আৰু আমাৰ যাতে অস্তিত্বৰ হানি নহয়, আমাক যাতে আন ঠাইৰ পৰা অহা বা বিদেশৰ পৰা অহা ব্যক্তিয়ে আমাক যাতে একো অন্যায় কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত যাতে যিজনে চিন্তা চৰ্চা কৰি কাৰ্য ব্যৱস্থা হাতত ল'ব, তেনেকুৱা ব্যক্তিকে আমি বিচাৰোঁ আমাৰ মানে প্ৰতিনিধি হওক লোকসভালৈ। আৰু লোকসভাত আমি আজি এতিয়া গম পাওঁ, পেপাৰে পত্ৰই বা আপোনালোকৰ মিডিয়াযোগে গম পাওঁ যে আমাৰ বহুতো MPয়ে বোলে তেওঁলোকৰ ফাণ্ডৰ 5 কোটি টকা খৰচ কৰিব নোৱাৰে। কি কৰে তেওঁলোকে জানে। ৰাইজৰ ইমান সামাজিক কামবিলাকেই হওক,
বা ৰাইজৰ ক্ষেত্ৰত যিবিলাক কাম কৰণীয় আছে তেওঁলোকে এইবিলাকৰ খবৰ নলয়। MP এজন আহে, হয়তো ভাটৌ এই বহাগত কুলিচৰে মাত দিয়াৰ নিচিনা বছৰত এবাৰ আহিব, আহিয়ে তেওঁ যি দলৰে ব্যক্তি নহওক সেই দলৰ কৰ্মকৰ্তাসকলৰ লগত কথা পাতি তেওঁলোকে গুচি যায়। আৰু আটাইতকৈ এটা বেয়া ট্ৰেডিশ্যন হৈছে ইয়াত, মানে অসমত বিশেষ কৰি বোধহয় ভাৰততে হৈছে, মই তথাপিতো অসমৰ কথা কৈছোঁ, যে যিটো দলৰ পৰা প্ৰাৰ্থীজন নিৰ্বাচিত হয় তেওঁলোকে সেইটো দলৰ প্ৰাৰ্থীবিলাকক গুৰুত্ব দিয়ে, সেইটো দলৰ সমৰ্থকসকলৰ কথা মানে তেওঁলোকে কাম কৰে, ৰাইজক গুৰুত্ব নিদিয়ে, ৰাইজক গুৰুত্ব নিদিয়ে। এইটো বৰ দুৰ্ভাগ্যজনক কথা। মই এই কথাটো মই আপোনাৰ পৰা ল'ম। মই অকণমান দাদা আপোনাৰ পৰা সুধিছোঁ, এনেকুৱা হয় নেকি যে প্ৰতিটো দলে, তেখেতসকলে কেৱল এটা দলৰ কথা কোৱা নাই, যি দলৰ সাংসদ হয়, যি দলৰ বিধায়ক হয়, সেইটো দলৰ কৰ্মীক গুৰুত্ব দিয়ে কিন্তু বাকীসকলক নিদিয়ে, তেনেকুৱা নেকি? এইটোতো আমাৰ ভাৰতৰ যি গণতন্ত্ৰ ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা, ইয়াত সেইটো চলি আহিছে। এতিয়া বৰ্তমান ধৰক আমাৰ BJP চৰকাৰ চলি আছে, কেন্দ্ৰত চলি আছে, আমাৰ ৰাজ্যত চলি আছে। গতিকে তেওঁলোকৰ যিবোৰ নিজৰ কৰ্মী আছে তেওঁলোকক নিশ্চয় গুৰুত্ব প্ৰদান কৰিব। ঠিক তেনেকৈ ধৰক কংগ্ৰেছে ৰাজত্ব চলালে, কেন্দ্ৰত 70 বছৰ বুলি কয়, যদিও বা তাৰ মাজতে বেলেগ বেলেগ চৰকাৰ হৈ গৈছে। আৰু অসমত আমাৰ 3টা কাৰ্যকাল চলাইছিল কংগ্ৰেছে, কিন্তু তেনেকুৱা ধৰণৰ নহয়। যেতিয়া মুখ্যমন্ত্ৰীজন হ'ব সকলো আমাৰ প্ৰজা হয়, ইয়াৰ MLA জন, ইয়াৰ দিছপুৰ সমষ্টিৰ যিমানবোৰ জনসংখ্যা আছে সকলো আমাৰ প্ৰজা হয়। গতিকে ইয়াত উন্নয়ন, ইয়াৰ চুকে কোনে উন্নয়ন হৈছে, গতিকে তেওঁৰ ক্ষেত্ৰত কোনোবা দলৰ ক্ষেত্ৰত হ'ব পাৰে, কিন্তু যিহেতু মই কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ, গতিকে মই ক'ব বিচাৰোঁ, দাবী কৰি ক'ব বিচাৰিছোঁ, কংগ্ৰেছৰ প্ৰতিনিধিয়ে, কংগ্ৰেছৰ মন্ত্ৰীয়ে, কংগ্ৰেছৰ বিধায়কে কোনোদিনে এনেকুৱা ভাগ কৰি পেলাই তেওঁলোকে কোনো উন্নয়ন বিকাশ তেওঁলোকে ঘটাইছিলে, ধৰ্ম জাতি ভেদে এইবোৰ কথা তেওঁলোকে চিন্তা কৰা নাছিল। ঠিক আছে, মই এফালে অকণমান লৈছোঁ। কংগ্ৰেছৰ ক্ষেত্ৰত সেই অভিযোগ নাই, বেলেগৰ ক্ষেত্ৰত আছে। অসম গণ পৰিষদ BJPৰ কথা কি কয় আপোনালোকে? হয়, আমি খিলঞ্জীয়া যুৱক হিচাপে আমি এইটো ক'ব বিচাৰোঁ যে চৰকাৰ আহি আছে, গৈ আছে। এতিয়া চৰকাৰ এতিয়ালৈ সেই গঠন হোৱা দিনৰ পৰা আহি আছে, গৈ আছে, কিন্তু সেই চৰকাৰ যিটো চৰকাৰ যে অসমত তেওঁলোকে উন্নয়ন কৰিব বিচাৰে, অসমখন পৰিৱৰ্তন কৰিব বিচাৰে, কিন্তু এতিয়া যিটো চৰকাৰ গঠন কৰিলোঁ আমি নিজে ভোটাধিকাৰ হিচাপে যিটো চৰকাৰক আমি নিৰ্বাচন কৰিলোঁ, সেই যিজন আমি প্ৰজা বনালোঁ, যিজন ৰজা বনালোঁ, সেইজন খিলঞ্জীয়া হয়। গতিকে তেওঁ খিলঞ্জীয়াবিলাকক যদি তেওঁলোকৰ দুখ বুজি নাপায়, খিলঞ্জীয়া কি, তেওঁলোক সেই মাটিৰ লগত বিলীন হৈ থকা সেই খিলঞ্জীয়াসকলৰ শব্দ যদি নুশুনে, তেতিয়াহ'লে তেওঁলোকে কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰিব। পৰিৱৰ্তন আৰু সেই অসমখন সেই খিলঞ্জীয়াসকলেই গঠন কৰিছে, সেই ৰজা পাতিছে সেই খিলঞ্জীয়াসকলে। খিলঞ্জীয়া অবিহনে এই অসমত তেওঁলোকে কোনো ধৰণৰ ৰাজত্ব কৰিব নোৱাৰিব। গতিকে সেই খিলঞ্জীয়াসকলৰ আৱেগ বুজি পাব লাগিব, খিলঞ্জীয়াৰ আৱেগ বুজি পাব লাগিব। আজি মই দিব্যজ্যোতি মেধি আছে, আছু নেতা, মই আপোনাক সুধিছোঁ যে আজিৰ তাৰিখত খিলঞ্জীয়া সঁচাকৈয়ে বিপদাপন্ন হৈছে নেকি এইখন চৰকাৰৰ আমোলত? যি কথা আজি তেওঁ উত্থাপন কৰিছে বা বিভিন্নজনে উত্থাপন হয়তো কৰিব, খিলঞ্জীয়াৰ অধিকাৰৰ ক্ষেত্ৰত আজি BJP বা কংগ্ৰেছ বা পূৰ্বৰ অগপ চৰকাৰেও কোনো এটা ব্যৱস্থা ল'ব নোৱাৰিলে নেকি? আচলতে কোনো চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা নাই, আৰু সেই কথা বিভিন্ন চৰকাৰৰ তেওঁলোকৰ কাম কাজৰ মাজেৰে সেয়া প্ৰস্ফুটিত হৈ পৰিছে। আৰু যে খিলঞ্জীয়া সঁচাকৈয়ে তেওঁলোকে খিলঞ্জীয়াৰ কাৰণে চিন্তা চৰ্চা কৰিলেহেঁতেন, আজি খিলঞ্জীয়াৰ যি দুৰৱস্থা, সেই দুৰৱস্থা কেতিয়াও নহ'লহেঁতেন। আজিৰ তাৰিখত খিলঞ্জীয়াই তেওঁলোকৰ নিজৰ মাটিৰ অধিকাৰৰ বাবে ৰাজপথ আন্দোলন কৰিবলগীয়া হৈছে। এয়া গুৱাহাটীৰ দিছপুৰ সমষ্টিৰ কথা কৈছোঁ। গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দিছপুৰ সমষ্টিত আজিও হাজাৰ হাজাৰ খিলঞ্জীয়াই তেওঁলোকৰ ভূমিপট্টাৰ বাবে ৰাজপথ আন্দোলন কৰিবলগীয়া হৈছে। আজিৰ তাৰিখত এই ডিমৰীয়াৰ বহু লোকে আজিৰ তাৰিখত মাটিৰ পট্টা পোৱা নাই, আৰু যাৰ বাবে তেওঁলোকে দখল কৰি থকা শ বিঘা ভূমিত আজিৰ তাৰিখত তেওঁলোকে নিজৰ অধিকাৰ পাবলৈ সক্ষম নহয়। আজি যিকোনো মুহূৰ্ততে তেওঁলোকক মহানগৰ সম্প্ৰসাৰণৰ নামত তেওঁলোকক উচ্ছেদ কৰিব পাৰে চৰকাৰে। গতিকে তেনেকুৱা শংকা লৈ এওঁলোকে কিন্তু খিলঞ্জীয়াই ইয়াত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে। তেওঁলোকে এইখন চৰকাৰক ক্ষমতালৈ আনিছিলে, কিন্তু এইখন চৰকাৰে কিন্তু তেওঁলোকক নিজৰ অধিকাৰখিনি দিবলৈ কিন্তু আজি তাৰিখলৈকে চেষ্টা কৰা নাই। পূৰ্বৰ চৰকাৰসমূহ একেই কৰিছে, অগপ কংগ্ৰেছ BJP কোনো পাৰ্থক্য নাই। গতিকে কোনো চৰকাৰে কিন্তু খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা চিন্তা কৰা নাই, আৰু আমি আশা কৰিম যে যিসমূহ চৰকাৰে ভৱিষ্যতত আহিব ক্ষমতালৈ, তেওঁলোকে কিন্তু খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা চিন্তা কৰক, নহ'লে কিন্তু খিলঞ্জীয়াই তেওঁলোক গালিৰ পৰা উৎফৰাবলৈ বেছি সময় নালাগিব। ঠিক আছে, খুব সুন্দৰ। খিলঞ্জীয়াৰ অধিকাৰ ইয়াত সাব্যস্ত হ'ব লাগিব। মই কোনে ক'ব, আপুনি ক'ব? খিলঞ্জীয়াৰ অধিকাৰৰ ক্ষেত্ৰত এই প্ৰশ্নটো আজি আহিছে, দিব্যজ্যোতি মেধিয়ে খুব সুন্দৰকৈ কৈছে। খিলঞ্জীয়াৰ অধিকাৰ এইকাৰণেই বিপদাপন্ন হৈছে নেকি যে প্ৰতিনিধিত্ব যিসকলে কৰিছে সেই কথাটো উপলব্ধি কৰিব পৰা নাই বা ইচ্ছা নাই তেওঁলোকৰ?
নহয় আমি এইটো ক'ব বিচাৰোঁ চাওক আজি কাৰ্বি আংলং আৰু ডিমাচা জিলাৰ বাহিৰত থকা আমৰি কাৰ্বিসকল 1979 চনৰ পৰা অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাই আছোঁ যে আমাৰ জনজাতি মৰ্যাদা আজি তাৰিখলৈ পোৱা নাই। তাৰ অৰ্থ হ'ল আমি আজি তাৰিখলৈ বিদেশী হৈ আছোঁ যে অসমৰ তথা অসমৰ ভূমিপুত্ৰ হৈ আজি তাৰিখলৈকে জনজাতি মৰ্যাদা নোপোৱাটো আটাইতকৈ লজ্জাজনক বিষয়। আৰু অসম আৰু কেন্দ্ৰীয় চৰকাৰে আমাক বিভিন্ন প্ৰলোভনৰ জৰিয়তে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন প্ৰলোভন দেখুৱাই আৰু নিৰ্বাচনৰ জয়যুক্ত হোৱাৰ পিছত কোনো কাৰণত কোনো দিনাই আমাৰ আৱেগ অনুভূতিসমূহ আমাৰ দাবীসমূহ জানিব নিবিচাৰে আৰু আমাৰ আৱেগসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ কাৰণে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে। আৰু ইয়াতে মই ক'ব বিচাৰোঁ আমি বিগত সময়ছোৱাত কংগ্ৰেছ চৰকাৰৰ নেতৃত্বৰ দিনত আমৰি কাৰ্বিসকলৰ উচ্ছেদ পৰিকল্পনা এটা দেখিবলৈ পাইছিলোঁ। কাৰণ ডিমৰীয়া ছায়েন্স চিটি আহিলে, ITBP আহিলে, SSB আহিলে আৰু এইবোৰ কেম্প স্থাপন হোৱাৰ পিছত আমৰি কাৰ্বিসকলৰ লগতে বিভিন্ন খিলঞ্জীয়া লোক উচ্ছেদ হ'বলগীয়া হৈছিল। তাৰ ফলত আমি বিজেপি চৰকাৰ গঠন কৰিলোঁ, পৰিৱৰ্তন চৰকাৰ আনিলোঁ আৰু পৰিৱৰ্তন চৰকাৰ অনাৰ পিছত আজি তাৰিখলৈ পৰিৱৰ্তন চৰকাৰখনেও আজি খিলঞ্জীয়া লোকক উচ্ছেদ কৰাৰ পৰিকল্পনা প্ৰস্তুত চলি আছে। ইয়াৰ এটা উদাহৰণ হিচাপে সোণাপুৰৰ দমৰা পথাৰ 150 বিঘা মাটিত অসমৰ আছাম ৰেপলছৰ সামৰিক বাহিনী কেম্প স্থাপন কৰিবলৈ পৰিকল্পনা প্ৰস্তুত চলি আছে। এই বিজেপি চৰকাৰখনে ইয়াৰে এটা উদাহৰণ দিলে যে বিগত সময়ছোৱাৰ চৰকাৰখনৰ যিটো নেতৃত্ব লৈ আছিল সেই চৰকাৰখনৰ যিটো কাৰুকাৰ্য আছিল সেই সমান্তৰালকৈ বিজেপি চৰকাৰখনেও এই কাৰুকাৰ্য কৰি আছে। আৰু ইয়াৰ লগতে মই ক'ব বিচাৰোঁ যেতিয়া আমচিং অভয়াৰণ্য উচ্ছেদ অভিযান চলিছিল তেতিয়া আমাৰ লগত জাতীয় সংগঠনৰ লগত আলোচনা বৈঠক হৈছিল। আৰু এই আলোচনা বৈঠক যেতিয়া হৈছিল আমি দাবী কৰিছিলোঁ 1980 চনৰ আপোনালোকক ডকুমেণ্ট দেখুৱাইছে যে ইয়াৰে বাসিন্দা আৰু ইয়াৰে স্থানীয় ব্যক্তি আৰু অংগনবাদীৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয় স্থাপন হৈছে এই আমচিং অভয়াৰণ্য এলেকাত। আৰু এই আমচিং অভয়াৰণ্য এলেকাৰ উচ্ছেদ অভিযান চলাওঁতে মই উত্থাপন কৰিছিলোঁ যদি আমচিং অভয়াৰণ্য এলেকাত উচ্ছেদ অভিযান চলাইছে তেতিয়াহ'লে গুৱাহাটীৰ পৰা সোণাপুৰলৈ আহোঁতে জৰাবাটৰ আশে পাশে দুই চাইডে যেতিয়া চেগুন গছ কাটি নতুনকৈ ভেটি কাটি ঘৰৰ স্থাপন কৰি আছে আপোনালোকে দেখা নাই নেকি? তেতিয়া কি কৈছিল বিজেপিৰ আমাৰ কিছুমান গ্ৰাছ লেভেলত কাম কৰা ব্যক্তিসকলে আমাৰ বিজেপি মানুহ সেই হিচাপে আমি উচ্ছেদ কৰিব নালাগে। এই কথা যদি সত্য তেতিয়াহ'লে বিজেপি চৰকাৰখনে যেন কৈ আছিল যে দুৰ্নীতি শেষ কৰিব, তেতিয়াহ'লে ইয়াৰে এটা উদাহৰণ যে দুৰ্নীতি শেষ কৰিব নোৱাৰে। এইটোৱে ক'লোঁ। ঠিক আছে, দুৰ্নীতি শেষ কৰিব নোৱাৰে, বিজেপিও পৰা নাই। হয় হয় হয়, মই প্ৰথমতে আজি আলোচনা চক্ৰত অংশগ্ৰহণ কৰা ডিমৰীয়া অঞ্চলৰ প্ৰতিটো দল সংগঠন সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াত যিটো প্ৰশ্ন উত্থাপন হৈছে যে খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন হৈছে নেকি, মই দুটা প্ৰশ্ন ইয়াত থকা ব্যক্তিসকলক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপোনালোক সংগঠন হয় আৰু দলৰ পৰা আহিছে, প্ৰতিজনে কৈছে ৰাজনৈতিক দল বেয়া, বিভিন্ন দল সংগঠনে প্ৰতিবাৰে আমাক বঞ্চিত কৰি আহিছে। আপোনালোকে চাব ডেমক্ৰেচিত গণতন্ত্ৰত ৰাজনৈতিক দল নহ'লে কোনেও সমস্যা সমাধান কৰিব নোৱাৰে। সংগঠন চলাব পাৰে কিন্তু সমস্যাটোৰ সমাধান উত্তৰ ওলাব নোৱাৰে। সেই ক্ষেত্ৰত মই কৈছোঁ আপোনালোকে যিকোনো ৰাজনৈতিক দলত আপোনালোকে ছাপোৰ্ট কৰিবই লাগিব, কাৰণ আপোনালোকে ভাৰতবৰ্ষৰ গণতন্ত্ৰক ডেমক্ৰেচি হিচাপে ডেমক্ৰেচিক হিচাপে আপোনালোকে মানি লৈছে আৰু আপোনালোকে ভাৰতবৰ্ষৰ নাগৰিক হিচাপে আপোনালোকে প্ৰতিপন্ন কৰিব বিচাৰিছে। আৰু এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, খিলঞ্জীয়াৰ বিপদাপন্ন হোৱা বুলি বাৰে বাৰে চৰকাৰখনলৈ দুখ ঠেলিয়াই দিব বিচাৰিছে। মই কৈছোঁ এই চৰকাৰখনৰ লগত বড়ো জাতীয় সংগঠন আছে, তেওঁলোক খিলঞ্জীয়া নহয় নেকি? ইয়াত তিৱা জাতীয় সংগঠন আছে বা তিৱাৰ জনপ্ৰতিনিধিয়ে আমাৰ চৰকাৰৰ লগত চামিল হৈছে, তেওঁলোক খিলঞ্জীয়া নহয় নেকি? ইয়াত ৰাভা হাছংসকলে আমাৰ চৰকাৰৰ লগত চামিল হৈছে, তেওঁলোক ভূমিপুত্ৰ বা খিলঞ্জীয়া নহয় নেকি? তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত কিয় আন্দোলন হোৱা নাই? অকল ডিমৰীয়াবাসীৰ কাৰণে সামগ্ৰিক হয়, মই মানিছোঁ যে আমাৰ যিসকলে ইয়াত আমাৰ খিলঞ্জীয়া ভাইসকল আছে তেওঁলোকে নিজৰ অস্তিত্বৰ কাৰণে হয়তো সংগ্ৰাম কৰিছে, তেওঁলোকৰ সংগ্ৰামকো আমি ধন্যবাদ জনাইছোঁ। কিন্তু এইটো নহয় যে ছায়েন্স চিটি অহাৰ লগে লগে আমাৰ খিলঞ্জীয়াখিনি বিপদাপন্ন হ'ব। ইয়াত কি উন্নয়নমূলক কাম আমাক নালাগিব নেকি? গতিকে মই সকলোকে এতিয়া অনুৰোধ কৰিছোঁ, হয় সংগঠনত থাকিব, বিভিন্ন দল সংগঠনত থাকিব, কিন্তু আমাৰ সামগ্ৰিক উন্নয়ন আমাৰ চৰকাৰখনে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকুৱা ধৰণৰ এটা দৃঢ় পদক্ষেপ লৈছে, সামগ্ৰিকভাৱে আমাৰ গোটেই ডিমৰীয়াৰ লগতে সমগ্ৰ অসম তথা প্ৰতিটো চুকে কোণে ডেভেলপমেণ্ট হৈছে। মই গতিকে আমাৰ চৰকাৰখনক বহুতবাৰ ধন্যবাদ জনাইছোঁ। আৰু খিলঞ্জীয়াৰ কেতিয়াও এই অঞ্চলত বিপদাপন্ন নহয় আৰু সমগ্ৰ অসমত খিলঞ্জীয়া জাতিৰ কেতিয়াও বিপদাপন্ন নহয়, তেওঁলোক সামগ্ৰিকভাৱে উন্নয়ন হ'ব, মই এইটো আপোনালোকক আশ্বাস দিছোঁ। ঠিক আছে, ঠিক আছে, হয় 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 হয়, ঠিক আছে, হয়। এইখিনিতে উপৰোক্ত বক্তাই যিটো উদঙাই দিলে সেইখিনিত মই প্ৰত্যুত্তৰ দিব বিচাৰোঁ।
আজি যদি বিজেপি চৰকাৰখনে কয় যে জাতি মাতি ৰক্ষা কৰিব তেতিয়াহ'লে যিটো গুৱাহাটীৰ পৰা যিটো গুৱাহাটী মহানগৰৰ পৰা যিটো 10 কিলোমিটাৰ সম্প্ৰসাৰণ কৰিছে এইটো এটা উচ্ছেদ অভিযান প্ৰক্ৰিয়া বুলি মই ধৰি ল'ব বিচাৰোঁ চাওক আজি ডিমৰীয়াৰ 80% লোকৰ ম্যাদী পট্টা নাই যেসকল যদি ম্যাদী পট্টা নাই 80%ৰে যদি ম্যাদী পট্টা নাই যে গুৱাহাটী মহানগৰ সম্প্ৰসাৰণ যিটো কৰিছে গুৱাহাটী মহানগৰ 10 কিলোমিটাৰলৈ যিটো সম্প্ৰসাৰণ কৰিছে তাতে আইনটো কৰিছে যে 1.5 কথা মাটি ৰাখিব পাৰিব এজন ব্যক্তিয়ে 1.5 কথা মাটি ৰাখিব পাৰিব তেতিয়াহ'লে যিসকল ব্যক্তি ম্যাদী পট্টা নাই তেখেতসকলৰ কি ব্যৱস্থা লোৱা যাব এইটো আপোনাকে মই প্ৰশ্ন কৰিলোঁ ঠিক আছে হয় বিজেপি দলৰ যিগৰাকী ব্যক্তি উপস্থিত আছে তেওঁ এটা প্ৰসংগ উত্থাপন কৰিছে যে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা বিজেপি দলে চিন্তা কৰিছে কিন্তু জাতি মাটি ভেটিৰ সপোন দেখুৱাই এখন চৰকাৰ শাসনৰ গাদীলৈ আহিছিল অসমীয়া মানুহে হিলদোল ভাঙি 85% ব্যক্তিয়ে এইখন চৰকাৰক ভোট দি শাসনৰ গাদীলৈ আনিছিল কিন্তু এটা কথাই আজি প্ৰশ্ন উত্থাপন কৰিবলৈ ইয়াতে বাধ্য হৈছোঁ যে এইখন চৰকাৰ অহাৰ পিছত আমি কংগ্ৰেছ চৰকাৰ থাকোঁতে যেনেধৰণে ইয়াত আন্দোলন কৰিবলগীয়া হৈছিল মাটিৰ পট্টাৰ বাবে আজিও একেধৰণে আমি আন্দোলন কৰিবলগীয়া হৈছে কিয় হৈছে 1964-65 চনৰ পৰা আজি তাৰিখলৈকে মাটিৰ জৰীপ হোৱা নাই এতিয়াও বহু নন কেডেষ্ট্ৰেল ভিলেজ হৈ আছে এফচি গ্ৰান্টৰ ইয়াতে হাজাৰ পৰিয়াল আজি তাৰিখতো তেনেধৰণে বাগানৰ মাটিত বহি থাকিবলগীয়া হৈছে তেওঁলোকৰ কোনো ধৰণৰ মাটি পট্টা নাই এই মাটিসমূহ চৰকাৰী বিধি অনুসৰি 3 বছৰৰ পিছতে তেওঁলোকে যে চাহ খেতি কৰিব নোৱাৰে সিলিং সাৰপ্লাস হৈ পেলাই সেই মাটিসমূহ চৰকাৰী হৈ যিসকল ব্যক্তি যেনেধৰণে বহি আছে তেওঁলোকে সেই মাটিৰ ভোগ কৰিবলৈ তেওঁলোকে ক্ষমতা লাভ কৰে কিন্তু আজি তাৰিখতো এই চৰকাৰখনে কি কৰিলে সেই প্ৰশ্ন আমি পোনপটীয়াভাৱে বিজেপি প্ৰাৰ্থীজনৰ পৰা জানিব বিচাৰিছোঁ মাটিৰ পট্টা লাগিবই তাত কোনো দ্বিমত নাই ইয়াত আমাৰ ৱাল অফ ডেমক্ৰেচি আছে বেছ লাগে এইবাৰ মাটিৰ পট্টাৰ দাবী সোণাপুৰৰ পৰা উত্থাপিত হৈছে ইয়াত লিখি দিব পাৰে যাতে এই অনুষ্ঠান চৰকাৰৰ যিসকল বৰমূৰীয়া চাই আছে তেওঁলোকে দেখা পায় এই কথাটো মই লিখিবলৈ অনুৰোধ জনাইছোঁ ৱাল অফ ডেমক্ৰেচিত বেছ লাগে এইবাৰ মই মাৰ্কাৰ দিম আমি লিখিবলৈ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছোঁ মই হয় বিজেপিৰ ফালৰ পৰা কৈছে চৰকাৰৰ সমদৃষ্টি আছে চৰকাৰৰ সমদৃষ্টি থাকিব লাগিব তাত কোনো দ্বিমত নাই কিন্তু আজিৰ তাৰিখত এই ধৰণৰ ব্যৱস্থা কি ধৰণে আগবাঢ়িব ডিমৰীয়াবাসী সেই প্ৰশ্নটো আজি উত্থাপিত হৈছে আমি এটা কথা কৈছোঁ আমি উন্নয়ন প্ৰক্ৰিয়াত আমি কোনোদিনে আমি বাধা দিব বিচৰা নাই কোনো দল সংগঠনে ডিমৰীয়াই হওক বা আমাৰ সোণাপুৰৰেই হওক কোনো আমি উন্নয়ন প্ৰক্ৰিয়াত বাধা দিব বিচৰা নাই মোৰ আমেৰিকাৰ বন্ধুজনে এটা কথা কৈছে যে খিলঞ্জীয়াৰ অস্তিত্ব নোহোৱা হৈছে হয় সামগ্ৰিকভাৱে ডিমৰীয়া বুলি নহয় সদৌ অসমত হৈছে CAB যেতিয়া ইয়াত আহিছে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল যেতিয়া ইয়াতে আনিবলৈ তেওঁলোকে চেষ্টা কৰিছে BPF হওক AGP হওক আৰু BJP হওক গতিকে খিলঞ্জীয়াৰ অস্তিত্ব অসমত আমেৰিকাৰ বুলি নহয় ইয়াত যিমানবোৰ জনগোষ্ঠী আছে অসমীয়া সমাজখনৰ কাৰণে অস্তিত্বটো সংকটত পৰিছে এটা কথা মই আকৌ মনত পেলাই দিবলৈ বিচাৰিছোঁ আমেৰিকাৰ যিটো জনগোষ্ঠী আছে তেওঁলোকৰ 3টা জনগোষ্ঠী আছে আপোনালোকে জানে এই 3টা জনগোষ্ঠীৰ ভিতৰত আমেৰিকাৰ জনগোষ্ঠীটোক চিনাক্ত বিধানসভাত দাবী কৰি পেলাই কৰিছিল মাননীয় অকণ বৰাদেৱে আপোনালোকে এইটো কৰে আৰু আপোনালোকক ডেভেলপমেণ্ট কাউন্সিলখন অকণ বৰাই দিছিলে কিন্তু আজি কিটো অৱস্থাত আছে আপোনালোকে চাওক গতিকে মই এটা কথা কৈছোঁ ৰাভা হাছং পৰিষদ গঠন হ'ব পাৰে ডিমা হাছাও হ'ব পাৰে কাৰ্বি আংলং হ'ব পাৰে এইবোৰ খিলঞ্জীয়া কৰিলে নহ'ব তেওঁলোকে ৰাজনৈতিক ক্ষমতা লোৱাৰ কাৰণে তেওঁলোকে একাংশ এমুঠিমান তেওঁলোকৰ এই ক্ষমতাৰ লাগি থকা বিজেপি চৰকাৰখনে থাকিলে গোটেই সমাজখন থকা বুলি নুবুজায় আপোনালোকে জানে অসম আন্দোলন অসম চুক্তিৰ ভিত্তিত অসম গণ পৰিষদ সৃষ্টি হৈছিলে কিন্তু আজি কি হ'ল যোৱাকালি ৰাতি হোটেল ৰেডিছন ব্লুত হাতীটো মৰি থাকিল অসমৰ জাতীয় সত্তা মৰি থাকিল অসম আন্দোলনৰ চুক্তিক ভৰি নখাত কৰিলে নিজৰ ক্ষমতাৰ কাৰণে তেওঁলোকে নিজক বিক্ৰী কৰিছে গতিকে এজনী পতিতাতকৈ তেওঁলোকে তললৈ নামিছে গতিকে তেনেকুৱা ক্ষেত্ৰত জাতি মাটি ভেটিৰ কথা কৈ থকা শৰাইঘাটৰ শেষ ৰণৰ কথা কৈ থকা এই নিষ্পাপ এই মানুহবোৰক তেওঁলোকে ঠগিবলৈ চেষ্টা কৰিব নালাগে গতিকে মই কৈছোঁ জাতি ধৰ্ম এইবোৰক লৈ পলিটিক্স নকৰিব আৰু এটা কথা কৈছোঁ ইয়াত লোকসভাৰ কাৰণে তেওঁলোকে আহিছে লোকসভা ইলেকশ্যন আহিছে গতিকে এই লোকসভা ইলেকশ্যনত আহোঁতে মই এটা কথা কৈছোঁ মই এজন ৰাজনৈতিক দলৰ এজন প্ৰতিনিধি হিচাপে মই ক'বলৈ বিচৰা নাই ইয়াত 3টা কাৰ্যকালৰ বাবে ইয়াৰ বাইদেৱে সন্মানীয় সাংসদ বিজয় চক্ৰৱৰ্তী বাইদেৱে 3টা কাৰ্যকালৰ কাৰণে ইয়াতে আমাৰ এই লোকসভা এই সমষ্টিত তেওঁ প্ৰতিনিধিত্ব কৰিলে দিছপুৰত নহয় ইয়াত 10টা সমষ্টিত কৰিছে গোটেই শুৱালকুছিৰ পৰা আদি কৰি ছয়গাঁও বকুগুঠিয়েনি কৰিলে তেওঁ কোনোৱে দেখা পাইছেনে আজিলৈকে সোণাপুৰৰ মানুহে দেখা পাইছেনে নহয় আমি ৰাইজৰ কাৰণে গ'লে 3 ঘণ্টা তেওঁ তাত বহি থাকিব লাগে
গতিকে মই কওঁ বাইদেউ অৰ্ধদগ্ধ মৃতদেহ গলিত লৈ পেলাই আপুনি সংসদ ভৱনৰ সন্মুখত যাব নালাগে, জনতা ভৱনৰ ওচৰত যাব নালাগে, পিঁয়াজৰ মালা পিন্ধিব নালাগে, নাচিব নালাগে, আমাক কাম লাগে। আপোনাৰ এটা কাম দেখুৱাই দিয়ক ডিমৰীয়াত, সোণৰ পৰা দিছপুৰত দেখুৱাই দিয়ক। ঠিক আছে মই তেখেতৰ প্ৰতিক্ৰিয়াটো লৈ লৈছোঁ। হয়, বহুত অভিযোগ আপোনালোকৰ সাংসদগৰাকীৰ বিৰুদ্ধে। এই অভিযোগ সন্দৰ্ভত কি কয়? বেষ্ট লাগে এইবাৰ আমি দ্য গ্ৰেট ইলেকশ্যন ডিবেটত এই কথাই কৈছে যে বিজয়া চক্ৰৱৰ্তীৰ প্ৰতি যথেষ্ট ক্ষোভ আছে। মানুহৰ ক্ষোভ থকাটো স্বাভাৱিক, মানুহৰ অভাৱ অসীম। যেতিয়া তেওঁলোকে চৰকাৰত আছিলে, তেওঁলোকৰ যিজন সাংসদ আছিল কিৰীপ চলিহা, আমাৰ এই অঞ্চলৰ মানুহে কেতিয়াবা দেখিছিল নে? সাংসদ পুঁজিৰ ধন কেতিয়াবা তেওঁলোকে পাইছিল নে? আমাৰ বিজয়া মাননীয় চক্ৰৱৰ্তী বাইদেৱে বিভিন্ন অঞ্চলত ডেভেলপমেণ্টৰ কাম হাতত লৈছে আৰু তেওঁ নিজ চকুৰে আমাৰ হাতত এই পইচা দিছে, আমি বিভিন্ন ঠাইত দিছোঁ। কিন্তু যিহেতু বিৰোধী দলত থাকিলে সদায় চৰকাৰখনৰ অপশাসনটোৱে দেখা পায়। যেতিয়া তেওঁলোক শাসনত আছিলে তেওঁলোকৰ নিজৰ কৰ্মৰ ফল কি সেইটো সদায় নিজৰ দাপোনত চাব লাগে। প্ৰথমতে মইৰ পৰা আৰম্ভ কৰিব লাগে ৰাজনীতিক, তেতিয়াহে দেখিব যে সমাজখনত মই কি কৰি আছোঁ, ৰাইজে কি কৰি আছে সেইটো প্ৰতিফলিত হয়। প্ৰথমতে মই আপুনি থাকিব, মই আপোনাক সুধিছোঁ তেখেতে যিখিনি কথা কৈছে আপুনি সন্মত হয়নে নহয়? মই একেবাৰে সন্মত নহয়। কাৰণ চাওক, যোৱা 5টা বছৰ বিজেপিয়ে সম্পূৰ্ণ প্ৰবঞ্চনাৰে পাৰ কৰিলে আৰু বিজয়া বাইদেউৰতো কথা ক'বই নোৱাৰি। বিজয়া বাইদেৱে তেওঁৰ বছৰি 5 কোটি টকাৰ যদি 10টা সমষ্টিত ভাগ কৰে তেনেহ'লে 5 লাখকৈ 50 লাখকৈ হয়তো পৰিব। ক'ত খৰচ কৰিলে ডিমৰীয়াৰ? তেওঁলোকে এনেকুৱা এটা অনুষ্ঠান বিজয়া চক্ৰৱৰ্তী বাইদেৱে বনাইছে বুলি বিজেপিয়ে দেখাই দিয়ক, স্মাৰক এটা দেখুৱাই দিয়ক। নাম্বাৰ 1। নাম্বাৰ 2, আজি কেন্দ্ৰত বিজেপি চৰকাৰ পৰিৱৰ্তনৰ নামত অলপ আগতে ছাত্ৰ নেতা এজনে ক'লে 85% ৰাইজে শিলঢল ভাঙি পৰিৱৰ্তনৰ নামত এখন চৰকাৰ আনিছিল। 8 দিন কৈছিল কি যে 2 কোটি চাকৰি দিব বছৰি আৰু 5 বছৰত 10 কোটি চাকৰি দিব। কিমান ইয়াতে যুৱতী আছে, কিমানে চাকৰি পালে তেওঁলোকে হিচাপ দিব। নাম্বাৰ 1। নাম্বাৰ 2, 100খন স্মাৰ্ট চিটি, কেইখন স্মাৰ্ট চিটি হ'ল আৰু ইয়াৰ এজনে কোনোবাখন স্মাৰ্ট চিটিত গৈ পালেনে আপোনালোকে? গতিকে বিজেপিৰ এই উন্নয়নৰ, গতিকে মই যুৱ প্ৰজন্মক এইবাৰ কওঁ, আপোনালোকক বেষ্ট লাগে এজন ভাল প্ৰতিনিধি, ইয়াক নিৰ্বাচন কৰক। প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন নহয়, এজন ভাল এমপিৰ নিৰ্বাচন। প্ৰধানমন্ত্ৰীৰ নামত ভোট দি আপোনালোকৰ ভৱিষ্যত ধ্বংস নকৰিব। জয় হিন্দ। বেষ্ট লাগে এইবাৰ। ঠিক আছে, মই আপোনাৰ প্ৰতিক্ৰিয়াটো ল'ম। বেষ্ট লাগে এইবাৰ আৰু এই শ্লোগান বেষ্ট চিমেন্স প্ৰেজেন্স দ্য গ্ৰেট ইলেকশ্যন ডিবেটত আমি এটা বিৰতি ল'ম। বিৰতিৰ পিছত আপোনাৰ উত্তৰটো ল'ম। চাকৰি লাগে বুলি কৈছে, চাকৰিৰ ক্ষেত্ৰত নিশ্চয় কাৰো দ্বিমত নাই। নিবনুৱাৰ সংস্থাপন আটাইতকৈ জটিল সমস্যা, দেশৰ সমস্যা। নিবনুৱাৰ সংস্থাপন লাগিব আৰু ৱাল অফ ডেমক্ৰেচি আছে। মই অনুৰোধ জনাইছোঁ যে সংস্থাপনৰ ব্যৱস্থা কৰক। যিখন চৰকাৰে 2019ত দিল্লীত চৰকাৰ গঠন কৰিব সেই চৰকাৰখনৰ দায়িত্ব থাকিব। নতুন চৰকাৰ আহিব, যিহেতু নতুন চৰকাৰক সেই দাবী নিশ্চয় যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে জনাব। সেই অনুৰোধ মই ৰাখিছোঁ। ৱাল অফ ডেমক্ৰেচিত লিখক আৰু এটা বিৰতি ল'ম। বিৰতিৰ পিছত অব্যাহত থাকিব সোণাপুৰবাসীৰ সৈতে। আজি গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দিছপুৰ বিধানসভা সমষ্টিৰ এই অঞ্চলত আমি আছোঁ, ৰাইজৰ মতামত লৈছোঁ। বেষ্ট লাগে এইবাৰ ৰাইজৰ মতামত। এটা বিৰতি লৈছোঁ, বিৰতিৰ পিছত অব্যাহত থাকিব আমাৰ এই বিশেষ অনুষ্ঠান বেষ্ট চিমেন্স প্ৰেজেন্স দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019। আৰু এই অনুষ্ঠানত আজি আমি উপস্থিত আছোঁ সোণাপুৰত। সোণাপুৰবাসীয়েও কৈছে বেষ্ট লাগে এইবাৰ, আৰু সেই বেষ্ট কি হ'ব তাৰ ধাৰণা এটা ইতিমধ্যে আপুনি বিৰতিৰ পূৰ্বে পাইছে। বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে, সেই অভিযোগ খণ্ডন কৰাৰ 1 মিনিট সুযোগ মই দিছোঁ। কি ক'ব? প্ৰথম কথা হৈছে কি, যিহেতু আমাৰ ভাৰতবৰ্ষখন কল্যাণকামী ৰাষ্ট্ৰ, ভাৰতবৰ্ষৰ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমাজৰ সৰ্বস্তৰৰ শেষৰ ব্যক্তিজন, যিজন ব্যক্তিক অতি দৰিদ্ৰ হিচাপে চিনাকি কৰা হৈছে, তেওঁৰ সামগ্ৰিক উন্নয়নৰ কাৰণে বিভিন্ন ধৰণৰ সামাজিক কল্যাণমূলক অনুষ্ঠান লৈছে। যেনেকৈ গেছ দিছে, দুখীয়া পৰিয়ালৰ লেট্ৰিন দিছে, ল'ৰা ছোৱালীৰ পঢ়াৰ সুবিধা দিছে, বিভিন্ন ধৰণৰ সমাজ কল্যাণমূলক আঁচনি আমাৰ চৰকাৰখনে লৈছে। আৰু এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, বিত্ত মিনিষ্টাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণৰ সামগ্ৰিকভাৱে গোটেই অসমৰ উন্নয়নৰ কথা চিন্তা কৰিছে সেইটো শলাগ ল'ব লাগিব। কাৰণ বিগত চৰকাৰসমূহৰ দিনত দেখিছিলে সমগ্ৰ উন্নয়নৰ যি ফুপুলা স্বৰূপ আপোনালোকে দেখিছে, ৰাস্তা ঘাটৰ যি অৱস্থা আছিল দেখিছে। ইয়াৰ স্থানীয় বিধায়ক মহোদয়ে যেনেধৰণৰ আমাৰ ইয়াত শাসন কৰিছিল, কিন্তু আমাৰ ডিমৰীয়া অঞ্চলৰ ৰাস্তা ঘাট আপোনালোকে নিজ চকুৱে দেখিছে। কিন্তু আমাৰ চৰকাৰ অহাৰ লগে লগে এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ লৈ প্ৰতিটো ভঙা ৰাস্তা বা চুকে কোণে যিবিলাক ৰাস্তা পৰি আছিল সেইবিলাকৰ এতিয়া উন্নয়নৰ কাৰণে বা কাম কাজৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ উন্নয়নৰ ক্ষেত্ৰত কাম কৰিছে বুলি কৈছে। উন্নয়ন হয়, উন্নয়নৰ
বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনৰ লোকসভা নিৰ্বাচনত যিবিলাক প্ৰতিশ্ৰুতি দিছিলে তাৰ কিমানটা প্ৰতিশ্ৰুতি পালন কৰিলে আমাৰ প্ৰতিনিধিজন তেখেতৰ দলৰ যিজন প্ৰতিনিধি আছে তেখেতে উল্লেখ কৰাটো মই বিচাৰিছোঁ কাৰণ তেখেতে 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগত 8 দিনৰ সপোন দেখুৱাই আমাৰ নিযুক্তিকে আদি কৰি কৰ্মসংস্থাপনৰ পৰা আদি কৰি বিদেশৰ পৰা টকা আনি আমাক 15 লাখ টকা একাউণ্টত ভৰোৱালৈকে আদি কৰি মূল্য বৃদ্ধি ৰোধ কৰাকে আদি কৰি যিবিলাক সমস্যাৰ কথা কৈছিলে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সুৰক্ষাৰ কথা কৈছিলে কিন্তু আজি দেশত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্ম সম্প্ৰদায়ৰ মানুহবিলাক সুৰক্ষিত হৈছেনে আজি বিভিন্ন তাত মুছলমানসকল নিৰ্যাতিত হৈ আছে আজি দলিতসকল নিৰ্যাতিত এইটো জলজত পট প্ৰমাণ আৰু শেহতীয়াভাৱে তেওঁলোক সকলো ক্ষেত্ৰতে ব্যৰ্থ হোৱাৰ পিছত আজি পুলৱামাৰ কাণ্ডক লৈ আজি ৰাজনৈতিক ঠিক আছে মই আপোনাক সুধিছোঁ তেখেতে কৈছে যে ব্যাপক উন্নয়নমূলক কাম কাজ হৈছে কাজ উন্নয়নমূলক হৈছে বুলি এখেতে কৈছে আৰু এষাৰ কথা কৈছে অলপ আগত যে গেছ দিছে গেছ দিয়াৰ কথা যে কৈছে গেছ দিছে নিশ্চয় মানিছোঁ কিন্তু বৰ্তমান গেছৰ মূল্য কি গেছৰ মূল্য আগত আমি কংগ্ৰেছ চৰকাৰৰ আমোলত আমি পাইছিলোঁ 300 টকাৰ পৰা 350 টকাৰ ভিতৰত কিন্তু এতিয়া গেছৰ মূল্য কি নিজে আকাশলংঘী যিটো নেকি বৰ্তমান গেছৰ দাম বাঢ়িছে আৰু দুটা স্লোগান দিছিল আমাৰ বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দুটা প্ৰতিশ্ৰুতি দিছিল যে আচ্ছা দিন আহিব এটা প্ৰতিশ্ৰুতি আৰু এটা প্ৰতিশ্ৰুতি দিছিল যে যিসকল ভাৰতৰ সিটিজেনশিপ আছে যিসকল ভাৰতৰ নাগৰিক আছে প্ৰত্যেকজন নাগৰিকৰ বেংক একাউণ্টত 15 লাখ টকা কৰি সোমাব বুলি ক'ব পাৰিবনে ইয়াত উপস্থিত কোনো ব্যক্তিয়ে যে মোৰ বেংক একাউণ্টত 15 লাখ টকা সোমাইছে বুলি ঠিক আছে নাই সোমোৱা নাই বাৰু ঠিক আছে সেইটো বাৰু ক'ব মই হয় আপুনি কি ক'ব খুজিছে আমাক বেষ্ট প্ৰাৰ্থী লাগে আৰু বিজেপি চৰকাৰ দিনত আহিছিলে জাতি ভিত্তি ৰক্ষা কৰিম বুলি তেতিয়া আমি আশা কৰিছিলোঁ অসমত বহুত জাতি আছে এতিয়াও তেওঁলোকৰ ডিমাণ্ড পূৰণ হোৱা নাই আজি 6 জনগোষ্ঠীৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলঙত যিটো নেকি লাংহিনত বড়োসকল আৰু যি আমি আমিৰি কাৰ্বিসকল অসমত আমি অসমৰে অংশ হয় আমি অসমৰে ভূমিপুত্ৰ হয় কিন্তু আজি চৰকাৰসকলে কিয় চকু দি চোৱা নাই এই খিলঞ্জীয়া ভূমিপুত্ৰসকলক তো এই জনগোষ্ঠীসকলক চাবলৈ চৰকাৰসকলৰ দায়িত্ব আছে চৰকাৰে সেই জনগোষ্ঠীক আগুৱাই নিবলৈ বা জনগোষ্ঠীক মৰ্যাদা দিবলৈ তেখেতসকলৰ দায়িত্ব আছে তো আজি আমি আমিৰি কাৰ্বিসকলেও যিটো আমি চৰকাৰক আবেদন কৰি আছোঁ এতিয়ালৈকে সেইটো আমি পোৱা নাই ঠিক আছে চৰকাৰক আবেদন কৰি আছে সেই আবেদনৰ কোনো অৰ্থ হোৱা নাই বন্তি কি ক'বৰ মন গৈছে এই মুহূৰ্তত বেষ্ট লাগে এইবাৰ কিন্তু বেষ্ট কি ধৰণে বিচাৰিছা আমাক এইবাৰ কংগ্ৰেছ চৰকাৰে লাগে আৰু বিজেপি চৰকাৰেতো একো দিয়া নাই আৰু চিলিণ্ডাৰ বা ব্যৱসায়ীৰ প্ৰতিতো একো নাই আৰু ৰাহুল গান্ধী আহিব বুলি আমি জানো তুমি কংগ্ৰেছ কৰি আছা তাৰমানে ঠিক আছে কংগ্ৰেছ কৰিলে বাৰু কংগ্ৰেছ ভাল লাগে বুলি ক'ব বিজেপি চৰকাৰখনৰ কাৰ্যকালত যিটো উন্নতিৰ কথা ক'লে তাৰে উদাহৰণ এটা দিব বিচাৰোঁ গুৱাহাটীৰ লখৰাৰ যিটো গড় ভঙালৈ আপোনালোকে যাব আজি তাৰিখলৈ কলপাত ঢাকি ঢাকি থকা ব্যক্তি আছে আৰু পৰিয়াল আছে আমিৰি কাৰ্বিসকল আৰু এনেধৰণৰ কাৰুকাৰ্য দেখি আজিও কয় বিজেপি চৰকাৰে উন্নতি হ'ল তেতিয়া আৰু তাতকৈ দুৰ্ভাগ্য বিষয় ক'ব নোৱাৰোঁ আৰু এটা কথা থাকিল আজি বিজেপি চৰকাৰখনে কৈ আছে যে জনজাতি মৰ্যাদা দিম ঠিক আছে আমি আশা কৰি আছোঁ আৰু চৰকাৰখন গঠন কৰাত আমি সহায় সহযোগিতা কৰিছিলোঁ আৰু এই ক্ষেত্ৰত বিজেপি চৰকাৰখনৰ কৰ্তৃত্ব পক্ষ বিজেপি চৰকাৰখনৰ নেতৃত্বসকলৰ আজি এইটোৱে ক'ব বিচাৰোঁ অসমত কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ বাহিৰত থকা আমিৰি কাৰ্বিসকল আজি তাৰিখত 3টা বিভাগত আমি পাৰ্বত্য জনজাতি হিচাপে মৰ্যাদা লাভ পাই আছোঁ শিক্ষাৰ ক্ষেত্ৰত পাই আছোঁ কৰ্মসংস্থাপন ক্ষেত্ৰত পাই আছোঁ অৰ্থনৈতিক ক্ষেত্ৰত পাই আছোঁ তাত সত্ত্বেও 3টা বিভাগত অসম চৰকাৰে পাৰ্বত্য জনজাতি মৰ্যাদা দি এতিয়া কি কৰিছে যে ভৈয়াম জনজাতি মৰ্যাদা দিবলৈ বিজেপি চৰকাৰখনে আগবাঢ়ি গৈ আছে 3টা বিভাগত পাৰ্বত্য জনজাতি মৰ্যাদা দি ৰাজনৈতিক ক্ষেত্ৰত কেনেকৈ ভৈয়াম জনজাতি মৰ্যাদা দিব বিচাৰিছে অসম চৰকাৰৰ বিজেপি চৰকাৰখনক নেতৃত্ব চৰকাৰখনক প্ৰশ্ন উত্থাপন কৰিছোঁ ঠিক আছে ধন্যবাদ হয় মই আপোনালোকৰ ওচৰলৈ আহিছোঁ হয় এতিয়া অগপৰ কথা কিছু সময় পূৰ্বে উল্লেখ কৰিছে অসম গণ পৰিষদৰ অৱস্থাৰ কথা কৈছে
অসম গণ পৰিষদৰ কথা আপোনাক সুধিছোঁ দলটোৰ প্ৰতি এটা ভাল চিন্তা থকা হিচাপে মই অসম গণ পৰিষদৰ ব্যক্তি বুলি নকৈ ভাল চিন্তা থকা মানুহ হিচাপে কৈছোঁ শুদ্ধ কথা কৈছে আচলতে মই অসম গণ পৰিষদৰ কোনো বিষয়ববীয়া বা এজন সদস্য নহয় কিন্তু মই এজন শুভাকাংক্ষী আৰু যিহেতু অসম গণ পৰিষদ দল এটা জাতীয় সত্তাৰ আৱেগক লৈ সৃষ্টি হৈছিল 6 বছৰীয়া আন্দোলনৰ পিছত সেই হেতুকে মই নহয় প্ৰতিজন অসমীয়াৰে অন্তৰত এই জাতীয় সত্তাবোধটো থকা আছে বুলি এতিয়াও আমাৰ বিশ্বাস আৰু সেইকাৰণেই মই অসম গণ পৰিষদ নামৰ দলটিৰ এটি শুভাকাংক্ষী বুলি মই কথাখিনি কৈছোঁ ইয়াতে বিজেপি আৰু কংগ্ৰেছৰ মানে কথা ওলাল মানে কংগ্ৰেছে বিজেপিক দোষ দিছে বিজেপিয়ে কংগ্ৰেছক দোষ দিছে কিন্তু কথা হ'ল প্ৰথমতে মই কংগ্ৰেছৰ কথাই কওঁ এতিয়া কংগ্ৰেছৰ কিন্তু বৰ বেছি ভাল কাম কৰি যোৱা নাই কাৰণ আমিও ইয়াতে ডাঙৰ হৈছোঁ ইয়াতো গোটেইখিনি দেখিছোঁ একেবাৰে দুৰ্নীতি একদম শিপাৰ পৰা আৰম্ভ হৈছিল মই অলপ আগতে এষাৰ কথা কৈছিলোঁ যে প্ৰত্যেকটা ৰাজনৈতিক দলৰ সি এমপিয়ে হওক বা এমএলএ হওক তেওঁলোকৰ কৰ্মীসকল আৰু তেওঁলোকৰ ছাপৰ্টাৰসকলৰ কথা প্ৰথমে চিন্তা কৰে কিন্তু লগে লগে এতিয়া বিজেপিয়ে হাঁহিব নালাগে বিজেপিয়েও কিন্তু সেই গতিৰে সেই পথেৰে পৰিছে তাৰ উদাহৰণ যোৱা আজি কেইদিনমান আগতে পঞ্চায়ত নাই এই পাব্লিচিটি অফিচত জনসংযোগ অফিচত মানে 20,000 কেণ্ডিডেটৰ মানে ইণ্টাৰভিউ হ'ল আগদিনা মই কৈ আছোঁ আগদিনা ইণ্টাৰভিউ হ'ল ফিৰদিনা লিষ্ট চিলেক্ট হ'ল তাৰ নেক্সট দিনা এপইণ্টমেণ্ট দিলে এইটো কেনেকুৱা ধৰণৰ আচৰিত কথা 20,000 কেণ্ডিডেটৰ পৰীক্ষা বহি চেক কৰি নেক্সট দিনাখনে এপইণ্টমেণ্ট কেনেকৈ দিব পাৰিলে এইটো দুৰ্নীতি নহয়নে এতিয়া বিজেপিয়ে কেনেকৈ কয় কংগ্ৰেছে দুৰ্নীতি কৰিছে বুলি দ্বিতীয় কথা আজি কেইদিনমান আগতে এই পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ মানে হেৰি হ'ল এইটো আমি পেপাৰ মিডিয়াৰ বা ভিজুৱেল মিডিয়াৰ জৰিয়তে আমি অৱগত হৈছোঁ যে তাত বেছিভাগেই মানে মন্ত্ৰী বা নেতা পালি নেতা এইবিলাকৰ অংশীভংগীয়ে তাত চাকৰি পাইছে তেওঁলোকে কয় যে আমাৰ APSCৰ কেইজনমান মানুহক ভৰাই আমি তাৰ কাৰণে শলাগিছোঁ আমি তেওঁলোকক ধন্যবাদ দিছোঁ যে বৃহত্তৰ কংগ্ৰেছৰ দিনত সৃষ্টি হোৱা এই ডাঙৰ চুৰকেইটাক তেওঁলোকে জেলৰ ভিতৰত সোমাইছে তাৰ কাৰণে ধন্যবাদ দিছোঁ এই সৃষ্টি কিন্তু কংগ্ৰেছে কৰিছিল মনত ৰাখিব লাগে ঠিক আছে কংগ্ৰেছ বিজেপি দুইটা দলৰ বিৰুদ্ধে অভিযোগ আছে আপোনাৰ কোনো ৰাজনৈতিক দৰ্শনৰ পাৰ্থক্য নাই বিজেপি আজি আমাৰ মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কথা ক'ব নাযাওঁ সিমানখিনি মই অধ্যয়ন কৰা নাই কিন্তু এই ৰাজ্যিক আমাৰ চৰকাৰখনৰ আজি 8 বছৰ 3 বছৰ হ'ল এই 3 বছৰত যিখিনি গম পাইছোঁ তেওঁলোকৰ সেই একে পথৰে যাত্ৰী ঠিক আছে একে পথৰ যাত্ৰী হোৱাটো কিমান ৰ'ব গতিকে আমি আশা ৰাখিম যি হৈ গ'ল ভৱিষ্যতে আমাৰ মাজলৈ আহিব ধৰা মানে বিজয় চক্ৰৱৰ্তী বাইদেউক নালাগে দে আৰু এটা কথা ক'ব গৈছোঁ অকণমান দীঘলীয়া হ'ব এই বিজেপিয়ে জাতি মাটি ভেটিৰ কথা আমাৰ এজন এই বিজেপিৰ কৰ্মকৰ্তাই ক'লে এই জাতি মাটিটো কথাটো এখেতসকলে ক'লেই এতিয়া মাটিৰ কথা নকওঁ সেইটোতো আৰু বাংলাদেশৰ সীমান্ত যি হ'ল এইবিলাক পুৰণি কথা এইবিলাক সাধু কথা সেইবিলাক কংগ্ৰেছে আৰম্ভ কৰিছিল বুজিছে নাই কিন্তু এই যে জাতি ৰক্ষাৰ কাৰণে তেওঁলোকে এটা হেৰি লৈছে মানে উপায় লৈছে যে আমাক মানে জাতীয় অস্তিত্ব ৰক্ষাৰ কাৰণে আমি বাংলাদেশৰ পৰা হিন্দু বাঙালী আনো এইটো কি ধৰণৰ কথাহে আৰে আপোনাক মই বলে নোৱাৰোঁ আৰে তোমালোক চৰকাৰ তোমালোকে জানিছা যে কোনোবা বেয়া মানুহ ইয়াত আছে যি ধৰ্মৰে নহওক তোমালোকৰ চৰকাৰৰ হাতত ক্ষমতা আছে তোমালোকে সিহঁতক বাহিৰ কৰি দিয়া আমিতো নোৱাৰোঁ গোটেই পুলিচ প্ৰশাসন বা যিকোনো প্ৰশাসনীয় ক্ষমতা তোমালোকৰ আছে তাকে নকৰি এওঁক বলে ধৰি মই তেওঁক ধাৰ কৰিব গৈছোঁ হা তেওঁক ধাৰ কৰি আনি বোলে আমাৰ সমতা আমি ৰক্ষা কৰিম এই হ'ল বিজেপিৰ কথা গতিকে কাক ক'ব কাক নবুলিম ককা সকলোৰে দেখোন দাঢ়ি চুলি পকা ঠিক আছে ধন্যবাদ জনাইছোঁ মই আপোনাক সুধিছোঁ প্ৰতি অভিযোগ আছে তেখেতে কৈছে কোনো দল নালাগে প্ৰাৰ্থীজন লাগে উমৈহতীয়া প্ৰাৰ্থী যিয়ে সম উন্নয়ন কৰিব পাৰে সেই কথাটো আচলতে চাওক মই প্ৰথম প্ৰশ্নলৈকে যাব বিচাৰিছোঁ বেষ্ট লাগে সেই বেষ্ট লগাৰ ক্ষেত্ৰতে মই ক'ব বিচাৰিছোঁ আজি বেষ্ট বুলি ক'ব যাওঁতে আজি আমি 15টা বছৰে আমি চালোঁ বিজেপিৰ এমপিজনক যে আমাক কি ধৰণে উন্নয়ন কৰিছে কি ধৰণে উন্নয়ন কৰা নাই তেওঁৰ কাৰ্যকাল আমি দেখা পাইছোঁ গতিকে তেওঁৰ বিষয়ে মই বহলভাৱে বিস্তাৰিতভাৱে ক'ব বিচৰা নাই ইতিমধ্যে সমূহ বিষয়ববীয়াসকলে কৈছে মই বিচাৰিছোঁ যে এইবাৰৰ যিজন প্ৰাৰ্থী হ'ব যিজনে জাতি ধৰ্ম নিৰপেক্ষে কাম কৰে যুৱ প্ৰজন্মৰ উন্নয়নৰ হকে কাম কৰে এমপ্লয়মেণ্টৰ ক্ষেত্ৰত আগভাগ লয় এনে এজন প্ৰাৰ্থীক যুৱ প্ৰজন্মৰ প্ৰাৰ্থী যাতে আমাৰ মাজৰ
পাওঁ আৰু আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ তৰফৰ পৰা যিহেতু মই ৰিপ্ৰেজেণ্ট কৰিছোঁ গতিকে মই সেইটোৱে ক'ব বিচাৰিছোঁ দলীয় ফালৰ পৰা যাতে আমাৰ ধন্যবাদ জনাইছোঁ আৰু উন্নয়নৰ হকে কাম কৰে ঠিক আছে ধন্যবাদ জনাইছোঁ বিজেপি গালি পৰা নাই জাতীয় কংগ্ৰেছ যদিও সেইটো এটা ভাল কথা সম উন্নয়নৰ কথা কৈছে ভাল প্ৰাৰ্থী লাগে বুলি কৈছে এটা বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পিছত অব্যাহত থাকিব বেষ্ট চিমেণ্টছ প্ৰেজেন্টছ দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019 বেষ্ট লাগে এইবাৰ বেষ্ট চিমেণ্টছ প্ৰেজেন্টছ দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019 বেষ্ট লাগে এইবাৰ আৰু আজি আমি বেষ্ট ৰাইজে কি ধৰণে বিচাৰিছে সেয়া জানিবলৈ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত দিছপুৰ বিধানসভা সমষ্টিৰ সোণাপুৰত উপস্থিত আছোঁ সোণাপুৰবাসী বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আছে আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ মই আপোনালোকক সুধিব গৈছোঁ বেষ্ট লাগে এইবাৰ আৰু সেই ধৰণৰ বেষ্ট প্ৰত্যাশা কৰা ধৰণে পাবনে ৰাইজে ধন্যবাদ DY365 সকলোকে মোৰ হাৰৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে আমি নিশ্চয়কৈ বেষ্ট বিচাৰিম আৰু সেই বেষ্টটো মই মনৰ দৃঢ়তাৰে ক'ব পাৰোঁ আমাৰ কৰ্মীসকলেও ক'ব পাৰিব যে ভাৰতীয় জনতা পাৰ্টীৰ পৰাই সেনেকুৱা বেষ্ট প্ৰাৰ্থী এজন ভাৰতীয় জনতা পাৰ্টীৰ পৰাই আমি উলিয়াই দিব পাৰিম কাৰণ বিগত কাৰ্যকালত কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক সকলোসমূহ ৰাইজে দেখিছে নক'ব পাৰে যে কংগ্ৰেছ বা AGP বা অন্যখিনিয়ে নক'ব পাৰে বা তেওঁলোকে প্ৰকাশ নকৰিব পাৰে কিন্তু মনে মনে তেওঁলোকেও ঘৰত বহি চিন্তা কৰে বা টিভিটো চাই থাকিলে চিন্তা কৰে যে সঁচাকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আজিলৈকে যি কৰিছে একদম বেষ্ট কৰি আছে আৰু কৰি যোৱাৰ কাৰণে আমি সদায় চেষ্টা কৰিম আৰু উপৰোক্ত বক্তাই ক'লে যে যিটো নাগৰিকত্ব সংশোধনী বিলৰ কথা ক'লে সেই সংক্ৰান্তত মই দুআষাৰ ক'ম যে আমাৰ ভাৰতীয় সংবিধানখনত যিহেতু চিটিজেনশ্বিপ এমেণ্ডমেণ্টৰ ছিষ্টেমটো আছে তে সেই হিচাপে কেন্দ্ৰীয় চৰকাৰে বা দেশে সেই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট কৰোঁতে আমাৰ কোনো আপত্তি থাকিব আচলতে নালাগিব কাৰণ কিছুমান হিন্দু ভাৰতৰ বাহিৰত যথেষ্ট নিৰ্যাতিত হৈ আছে তে সেই হিন্দুখিনিক আমি হিন্দুস্তানত আনি পেলাই জাগা দিলে তেওঁলোকৰ কি আপত্তি থাকিব পাৰে ঠিক আছে মোৰ হিচাপে ঠিক আছে ধন্যবাদ জনাইছোঁ বেষ্ট লাগে বুলি সকলোৱে কৈছে হয় ধন্যবাদ জনাইছোঁ বেষ্ট লাগে খুব ভাল লাগিছে বেষ্ট বুলি কওঁতে ভালৰ বেষ্টটো লাগে নে বেয়াৰ বেষ্টটো লাগে গতিকে এইটো কথা মনত ৰাখিব লাগিব গতিকে বিজেপি গভৰ্ণমেণ্টে বেষ্ট কাম কৰিব পাৰে বুলি যিহেতু কৈছে কেনেকৈ বেষ্ট কৰিব মই কৈ দিছোঁ চাব 1400 কোটি টকাৰ 4 বছৰত বিল্ডিং বনাই পেলালে অফিচ বনাই পেলালে 15 লাখ টকাকৈ দিম কৈছে নিদিলে আমাৰ নিবনুৱা যুৱজ্যোতি সংস্থাপন নহ'ল আজি অইল ৰিফাইনাৰীৰ পৰা আদি কৰি PNRDৰ পৰা টেট শিক্ষকলৈকে বাহিৰৰ প্ৰাৰ্থী আনে আমাৰ যিমানকেইটা তেলৰ পোক আছিল চব বিক্ৰী কৰিলে অহু কাগজৰ পৰা ধুবুৰীৰ পৰা গোটেইকেইটা কাগজ কল যি আছিল দুটা কাগজ কল তেওঁলোকে হেৰি কৰিম বুলি কৈছিল পুনৰ্জীৱিত কৰিম বুলি কৈছিল নকৰিলে গতিকে বেষ্ট যাৰ একাউণ্টছত 50 লাখ টকা আছিল তেওঁ গৈ 500 কোটি টকা হ'ল তেওঁলোকে বেষ্ট গতিকে তেওঁলোকে বেষ্ট অসমীয়া ভাষাটো অস্তিত্ব সংকটত পৰিছে জাতিটো সংকটত পৰিছে বাহিৰৰ মানুহ আহি ইয়াত হিন্দুস্তান বুলি ক'বলৈ গৈছে আমাৰ ধৰ্মত যিটো মই আগতে তেওঁলোকক সুধো তেওঁলোকে সংবিধান মানে নে নাই ভাৰতীয় সংবিধানৰ অনুচ্ছেদকেইটা তেওঁলোকে মানে নাই যদি মানে তাৰ সংবিধানত এই কথাটো নাই ইয়াত হিন্দুত্ব ৰক্ষা কৰিম বুলি নাই এখন ইয়াৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিছিল কংগ্ৰেছে আৰু ইয়াৰ স্বাধীনতা আনিছিল কংগ্ৰেছে গতিকে কংগ্ৰেছ পুৰণি দল আজি ভাৰতবৰ্ষত যিটো হৈছে আজি 70টাৰ বছৰ কংগ্ৰেছৰ কাৰণে হৈছে গতিকে বেষ্ট দিব পাৰিব কংগ্ৰেছে ধন্যবাদ জনাইছোঁ কংগ্ৰেছৰ বেষ্ট বুলি ক'ব বিজেপিৰ বেষ্ট বুলি ক'ব অগপই বাৰু নকয় এতিয়া নাই আপোনাক কোৱা নাই আপোনাক অগপ বুলি কোৱা নাই আপুনি খং নকৰিব ঠিক আছে অগপ বুলি ক'লে আপোনাৰ খং উঠে নেকি এতিয়া নুঠে ঠিক আছে হয় কেবৰ প্ৰসংগ এটা আহিছে গতিকে কেবৰ প্ৰসংগত ৰিপ্লাইটো নিদিলে কথাটো ভুল হ'ব তেওঁলোকে মই এটা কথা সুধিব বিচাৰিছোঁ যে তেওঁলোকে অসম চুক্তিক অৱমাননা কৰে নেকি যদি অসম চুক্তিক তেওঁলোকে অৱমাননা কৰে তেনেহ'লে মোৰ ক'বলগীয়া একো নাই কিন্তু অসম চুক্তি অৱমাননা কৰিলে এয়া হয়তো বিজেপিৰ কাৰণে ঘূৰ অন্ধকাৰ বা ঘূৰ অমানিশা মাতি অনা হ'ব কিয়নো তেওঁলোকে নিজে অসম চুক্তি ৰূপায়ণ বিভাগ এটা ৰাখি থৈছে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী এজন আছে কিন্তু সেই অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীজনেও একেধৰণে বক্তব্য ৰাখে যে বাংলাদেশৰ পৰা বাংলাদেশী আনি পেলাই অসমখন ৰক্ষা কৰিব গতিকে এয়া নীতি নেকি আৰু অসম চুক্তিৰ 5 নং দফাত স্পষ্টভাৱে উল্লেখ আছে যে বিদেশী চিনাক্তকৰণ হ'ব আৰু বিদেশী বহিষ্কৰণ হ'ব গতিকে এই কথা তেওঁলোকে উলংঘা কৰিব বিচাৰিছে নেকি বা বিজেপি দলক সেই কথা উলংঘা কৰিব বিচাৰিছে নেকি আৰু যদি সেয়া কৰিব বিচাৰিছে তেনেহ'লে কিন্তু বিজেপি দলক বহুমতত উটুৱাই দিয়া হ'ব এক কোনো পধ্যে মানি লোৱা নহ'ব আৰু এটা কথা স্পষ্ট যে অসম চুক্তি ৰাজীৱ গান্ধীৰ নেতৃত্বত ৰাজীৱ গান্ধীৰ সময়ত আছু আৰু অসম গণ পৰিষদে দিল্লীত স্বাক্ষৰ কৰিছিল আৰু সেয়া
আজিৰ তাৰিখত ৰক্ষা কৰাৰ দায়িত্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। গতিকে অসম চুক্তি ৰূপায়ণ আখৰে আখৰে হ'ব লাগিব আৰু অসমৰ 1971 চনৰ 24 মাৰ্চৰ পিছত অহা প্ৰত্যেকগৰাকী হিন্দু আৰু মুছলমান বিদেশীয়ে তেওঁলোকে অসমৰ পৰা বহিষ্কাৰ কৰিব লাগিব। ঠিক আছে, ধন্যবাদ জনাইছোঁ। অসম চুক্তি অৱমাননা কৰে নেকি সেই প্ৰশ্নটো কৰিছে। হয়, মই আপোনাক সুধিছোঁ, আপুনি কি ক'ব খুজিছে? মই একো নাই, মই কোনো বিজেপি হওক কংগ্ৰেছ হওক মই সেইটো বিচৰা নাই। যোনে আহে ADB হওক বিজেপি হওক তেওঁলোকে চব নিমঙীয়া যোনটো আছে আমাৰ চবেই কৈছে নিমঙীয়া যোনটো মানে আনএমপ্লয়মেণ্টটো হেৰি হ'ব লাগে সেইটো বিষয়ে কৈছোঁ। মই কাকো কোৱা নাই যে বিজেপিয়ে কাকো বেয়া বুলি কোৱা নাই। ঠিক আছে, এখন ভাল চৰকাৰ, ভাল জনপ্ৰতিনিধি যিয়ে সকলোৰে অভাৱ অভিযোগ জনগোষ্ঠীয় যি অধিকাৰ সেই অধিকাৰ ৰক্ষা কৰিব পাৰে। দাদা, মই আপোনাক সুধিছোঁ, এই অধিকাৰ ৰক্ষাৰ সংগ্ৰামখনত বা অধিকাৰ ৰক্ষা নোহোৱাৰ ক্ষেত্ৰত আমি মানুহবিলাকে, তেখেতে কৈছে আজি 40-50 বছৰ ধৰি এনেকেই চলি আছে, এনেকেই চলি থাকিব দিব নে সজোৰে এই কথাটো আকবাৰ হ'ব যে এই অধিকাৰ প্ৰাপ্য আৰু এই অধিকাৰ দিব লাগিব, চৰকাৰ যি দলৰ নহওক, চৰকাৰ যোন নহওক? जब इनकी जरूरत होते हैं तो नमस्कार जी भाइयों बहनों कहता है। हमारा मोदी जी क्या कहता था? भैया बहनों, असम का रहने वालों, खाओ पियो मौज छुड़ाओ, लेना देना मेरा काम है। मानते इस बात को? हाँ, तो आज पब्लिक ने जो मांग रहा है या पब्लिक जो सोच रहा है, अपने अपने अधिकार को मांग रहा है, उसका पीछे क्यों है? यस यस, और ये कहता है हैं? कांग्रेस सरकार ने हाथी को दाना खिला नहीं पाया मगर मैंने खिलाया। इसके यार और छोटे पिछड़ बुझी बाबू, कांग्रेस सरकार ने 15 साल राज किया, कमल फूल नहीं फूला पाया मगर मैं राजस्थान में कमल फूल फूला के दिखाया। बात में बुझी पाबो। तो इसी तरह से जो आमी जितु आशा करिছো সকলে পাব্লিক जितु পোৱা নাই একদম রাইট। और आमार बक्ताई কৈ গল তেখেত বিজেপিৰ সাইড বেলে ডেভেলপমেন্ট কাউন্সিল डेवलपमेंट बहुत दिसे ना, नहीं जी। कांग्रेस सरकार ने 7 करोड़ प्रति बछरे दिया হৈছিল, जब बीजेपी आ गया तो 30 लाख, राइट। तो मोदी ने कहा कि खाओ पियो मौज छुड़ाओ, मेरा देना मेरा काम है, वो कोट गोल। उसका बाद कहता है आपका असम में कामाख्या मंदिर है, उसका आशीर्वाद किसको मिल रहा है मालूम है? कोई दूं ने? इसका आशीर्वाद किसको मिल रहा है? हेमंत बिश्व शर्मा को मिल रहा है। और जिस तरह कमल के फूलों में दागी नहीं होता है, इस तरह हेमंत बिश्व शर्मा का दिल में दागी नहीं है। और कहता है कि जब मैं आ गया हूं, भाइयों बहनों असम के रहने वालों, चिंता मत कीजिएगा, 1 महीने का अंदर अंदर यहाँ जितना कि बांग्लादेशी है सब बक्सा उक्सा लेके भागता हुआ नजर आएगा। সকলোৱে বাছি থাকিবলগীয়া সেইটোৱে শ্লোগান, সেইটোৱে আমাৰ গণতন্ত্ৰ। কি কয় আপুনি? বেষ্ট লাগে এইবাৰ DY 365লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দলমত সংগঠন সকলোলৈকে শ্ৰদ্ধা জনাই বেষ্ট লাগে এইবাৰত। এটাই কথা ক'বলৈ গৈছোঁ যে কেব কি? প্ৰকৃততে কেব কি? অসমৰ 855 জন শ্বহীদৰ নামত যেতিয়া অসম চুক্তি হৈছিল, অসম চুক্তিৰ পিছত অসমৰ প্ৰতিজন নাগৰিকে অসম চুক্তিত জড়িত আছিল। তাত কোনো কংগ্ৰেছী নাছিল, তাত কোনো বিজেপি নাছিল, তাত কোনো AGP নাছিল। প্ৰতিজন মানুহে আছিল। কাৰ মাতৃপুত্ৰ গ'ল, কাৰ স্বামী হাৰা হ'ল, কোনোবা ভাই বন্ধু নোহোৱা হ'ল, এই কথা চাবলৈ যাব লাগিব। চাবলৈ যাওঁতে আমি এটা কথাই ক'ব লাগিব যে আমাক কেব প্ৰকৃততে লাগে নেকি? কেবৰ জৰিয়তে আমি অসমখন বিদেশীমুক্ত কৰিব খুজিছোঁ নেকি? 855 জন শ্বহীদৰ নামত শপত খাই যিসকলে ইয়াত চৰকাৰ গঠন কৰিছিল আৰু বৰ্তমান চৰকাৰ গঠন কৰি আছে, সেইসকলক সোঁৱৰাই দিব গৈছোঁ যে আকৌ এবাৰ তেখেতসকলে
চিন্তা কৰক দিল্লীৰ মসনদ নহয় অসমৰ মানুহে তেখেতসকলক ভোট দি জিকাইছে ঠিক আছে ধন্যবাদ অসমৰ মানুহে ভোট দি জিকাইছে ধন্যবাদ অসমৰ বিষয়ে চিন্তা কৰক অসমৰ বিষয়ে চিন্তা কৰক দল মতৰ কাৰণে নহয় ঠিক আছে লাগে এইবাৰ আমাক প্ৰাৰ্থীজন ভাল লাগে দাদা বেছ লাগে এইবাৰ প্ৰাৰ্থীজন ভাল লাগে কোনো দলৰ কথা কোৱা নাই আপোনাকো সুধিছো কি বিচাৰিছে আপুনি এইবাৰৰ এই লোকসভা নিৰ্বাচনত মানে কথা হ'ল কি এই যে আপোনাৰ ৰাজনীতি মই কেনেবাকৈ আহি পেলাই সোমাই গ'লোঁ সুবিধা পালোঁ দুআষাৰ ক'বৰ কাৰণে বহুত দেখিলোঁ সৰুৰ পৰা সোণাপুৰত বহুত দেখিলোঁ এই মাটি পাতা কিবা কিবি কোনোখন চৰকাৰে এই যেনেকৈ খিলঞ্জীয়া মানুহক পাত্তা দিব লাগে খিলঞ্জীয়া মানুহক সুৰক্ষা কি সুৰক্ষা দিব লাগে সেইখিনি যদি নাজানে তেতিয়াহ'লে কোনখন চৰকাৰে কি কৰিব মই দেখিলোঁ কংগ্ৰেছত দেখিলোঁ ছাৰ্ভিচ কৰি আহিলোঁ ৰিটায়াৰ ল'লোঁ আৰু এই সোণাপুৰত যিবিলাক মানে মানুহ খিলঞ্জীয়া মানুহ তেখেতসকলে আস্তে আস্তে চাইড হৈ গৈছে আৰু যিসকলৰ মাটি ইয়াত ৰেজিষ্টাৰেই নহয় তেখেতসকলৰ মাটি ৰেজিষ্টাৰ হৈ গৈছে তো তেনেকুৱা বহুত প্ৰব্লেম এইবিলাক কোনে চাব আমাৰ প্ৰতিনিধিয়ে চাব লাগিব না আমাৰ নেতাই চাব লাগিব আৰু যদি তেখেতসকলে নাচায় তেখেতসকলে এইবিলাক তন্নকৈ হেৰি নকৰে আমি চিঞৰি থাকি কি লাভ আছে ৰজা হ'ব পৰ্যায়ে চাই থাকিব তো গতিকে মোৰ ফালৰ পৰা মই এটাই কথা কওঁ যিয়ে নেতা নহওক যিয়ে নহওক প্ৰতি গাঁৱত যায় এইটো কথা কৰক যে কাৰ কি কেনেকুৱা আজি 30-40-50 বছৰৰ পৰা ইয়াতে বহি আছে সিহঁতৰ কোনো কাগজ পত্ৰ নাই এইবিলাক তন্নকৈ ডিটেইলছ হেৰি কৰি পেলাই তেখেতে কাম কৰক আমি তেখেতক ভোট দিম যোনে চৰকাৰ নহওক Hi. You're early. I know. XUV 300. ৰাইজে এইবাৰ বেছ বিচাৰিছে বা বেছ প্ৰতি বছৰে বিচাৰে আপোনাৰ পৰা কি ক'বৰ মন গৈছে এইখিনি মুহূৰ্তত আমাৰ জনতা পাৰ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ পৰা যিগৰাকী ব্যক্তি আহিব এইবাৰ বেষ্ট হ'ব আৰু ভাল হ'ব সেইখিনিয়ে কওঁ দাদা শেষ দাবীটো এই অনুষ্ঠানত শেষ দাবীটো আপোনাৰ পৰা লৈছোঁ ইমান দিনে আমি এমপি দেখিবলৈ পাইছোঁ আমি চবকে ভোট দিওঁ কিন্তু আমাৰনো কিটো হৈছে আৰু তেখেতসকলে যিহেতুকে কৈছে যে বিজেপি ফালৰ পৰা যাক দিম বেছ দিম সঁচাকৈ বেছ হ'বনে প্ৰশ্ন কাৰণ মানুহ আমি ঈশ্বৰ নহয় যদি আমি ঈশ্বৰ হ'লোহেঁতেন আমি ভাল বনাই পঠিয়াব পাৰিলোঁ হয় কিন্তু মানুহ আমি যাক ভাল বুলি কৈছিলোঁ মই একে কথা ক'বলৈ বিচাৰিছোঁ যদি সঁচাকৈ আমি যদি অসম দেশখন বচাবলৈ যাওঁ বা গোটেই ভাৰতখন বচাবলৈ যাওঁ তেতিয়াহ'লে গোটেই অসমৰ মানুহখিনিকে কওক যে আমি বেছ হ'ব লাগে তেতিয়াহে বেছ হ'ব এইকাৰণে যদি কোনোবাই কয় যে মোৰ বিজেপিখিনি বেছ হ'ব কোনোবাই যদি কয় কংগ্ৰেছত বেছ হ'ব কোনোবাই যদি কয় এজিপিত বেছ হ'ব যদি আমি নিজেই বেছ নহয় তেতিয়াহ'লে বেছ কোন হ'ব গতিকে এইকাৰণে মই এইখিনি ক'বলৈ বিচাৰিছোঁ যে আমাৰ ইয়াত যিখিনি খিলঞ্জীয়া ৰাইজ সেই খিলঞ্জীয়া মানুহখিনি যিটো অৱস্থা কৰিছে আমি বৰ দুখিত কাৰণ কিয়নো যিসকল জনজাতি মানুহে 15-20 বিঘা মাটি থাকিও আমি পৰিয়াল চলাব নোৱাৰোঁ সেই মানুহখিনি আজি প্ৰায় 25ৰ পৰা 30টা গাঁও আজি সেই মহানগৰীৰ নামত 10 কিলোমিটাৰ বঢ়াই দি পেলাই যি অৱস্থা কৰিবলৈ গৈছে সেইটো আটাইতকৈ দুখ লগা কথা আৰু সেই মানুহখিনি আমি এইকাৰণে আমাৰ উপায় নাই আমি সেইটো যিমানেই আজি বিজেপি ফালৰ পৰা ক'লেও আমি ভাল কাম কৰিছোঁ বুলি ক'লেও আমি মানিব নোৱাৰোঁ আমি সেই আন্দোলন কৰিয়ে যাম আমি আন্দোলন কৰিবই লাগিব আৰু সেইটো আমি সাব্যস্ত কৰিম এই আমি ক'ব লাগে ধন্যবাদ জনাইছোঁ বেছ লাগে এইবাৰ আৰু এই অনুষ্ঠানত আমি অনুভৱ কৰিছোঁ যে প্ৰত্যেকজন লোকেই বিচাৰে যে তেওঁলোকৰ প্ৰতিনিধিজন বেছড হওক আৰু সেই কথা প্ৰতিগৰাকী লোকে দল সংগঠন দল মত নিৰ্বিশেষে প্ৰতিগৰাকীৰ মনৰ কথা আৰু প্ৰতিগৰাকীয়ে বিচাৰে তেওঁলোকৰ বিভিন্ন সমস্যা ৱাল অফ ডেমক্ৰেচিত তেওঁলোকে লিখিছে আমি আশা কৰিম চৰকাৰ যিদৰে নাহক চৰকাৰ যোনেই গঠন নকৰক তেওঁলোকে এই বিষয়সমূহ গুৰুত্ব দিব ৰাইজৰ মতামতক গুৰুত্ব দিব সঁচাকৈয়ে ৰাইজে বিচৰা বেছগৰাকী হ'ব বেছ ছেভেন্স প্ৰেজেন্টছ দ্য গ্ৰেট ইলেকশ্যন ডিবেট 2019ৰ পৰা আজিলৈ বিদায় লৈছোঁ আৰু সোণাপুৰৰ প্ৰতিগৰাকী লোকক আমি এই অনুষ্ঠানত উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছোঁ মত পাৰ্থক্য আছে থাকিব আৰু তাৰ মাজতো নিৰ্বাচন আহি আছে সকলোৱে ভোটাধিকাৰ সাব্যস্ত কৰিব লাগিব কাৰণ এইবাৰ বেছ লাগে বিদায় লৈছোঁ নমস্কাৰ